মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 6ৰ এছামিজ মাইনৰ টনচিলাইটিছ এই পাঠটোৰ যিখিনি কোৱেশ্চন আনসাৰ আছে তাৰ লগত অতিৰিক্ত কোৱেশ্চনসমূহ আলোচনা কৰিম। ভিডিঅ'টো সকলোৱে চাই থাকিবা। এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ আমাৰ চেনেলত তোমালোকে ক্লাছ 6ৰ পৰা 10লৈকে সকলো সাবজেক্টৰ কোৱেশ্চন আনসাৰ লগতে এমচিকিউ গ্ৰুপত ভিডিঅ' পাবা। আহাইতে আৰম্ভ কৰিম। প্ৰথমটো কোৱেশ্চন কি আছে চোৱা, সদায় দাঁত মুখ কিয় পৰিষ্কাৰকৈ হ'ব লাগে? এইটো উত্তৰ কি হ'ব? এইটো উত্তৰ হ'ব খ নম্বৰ, বীজাণুৱে বাল লোৱাৰ সম্ভাৱনা থকাৰ বাবে। তাৰপিছত চোৱা কি আছে, মন্টি আৰু জন্টিৰ মনটো কিয় বেয়া লাগি আছিল? মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে। এইটো হ'ব উত্তৰ। তাৰপিছত কি আছে চোৱা, তলত দিয়া শব্দবোৰৰ অৰ্থ মিলাব লাগে। ইয়াতে মিলাই দিয়া হৈছে। সাৰ্থক মানে কি? উদ্দেশ্য সিদ্ধি হোৱা বা সফল। খুবুকাই মানে বৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি। চামনি মানে বস্তুৰ ওপৰত পৰা তৰপ। গ্ৰন্থি মানে জীৱৰ কোষৰ পৰা হৰমন ওলোৱা অংশ। আক্ৰান্ত মানে পীড়িত। পটকক মানে অতি কম সময়ৰ ভিতৰত বা লৰালৰিকৈ। বাত বিষ মানে শৰীৰৰ জোৰা অসুখা এবিধ ৰোগ। তাৰপিছত আছে কি 4 নম্বৰত প্ৰশ্নোত্তৰ লিখিব লাগে। মাইনু স্কুললৈ কিয় যোৱা নাছিল? মাইনু স্কুললৈ যোৱা নাছিল কাৰণ তাইৰ জ্বৰ আৰু ডিঙিৰ বিষ হৈছিল। মাইনুক ঠাণ্ডা পানী খাবলৈ কিয় মানা কৰা হৈছিল? ঠাণ্ডা পানী খাবলৈ মানা কৰা হৈছিল কাৰণ ঠাণ্ডা বস্তুৱে তাইৰ টনচিলাইটিছ অৱস্থা আৰু বেয়া কৰিব পাৰিছিল। মাইনুক কোনে জোকাইছিল? মন্টি আৰু জন্টিয়ে মাইনুক জোকাইছিল। এইটো কি আছে কুৱেশ্চন? টনচিল কি? টনচিল হৈছে ডিঙিৰ ওপৰৰ দুফালে থকা দুটা গ্ৰন্থি, যি শৰীৰক ৰোগ আক্ৰমণৰ পৰা ৰক্ষা কৰে। টনচিলাইটিছ হোৱাৰ মূল কাৰণ কি? টনচিলাইটিছ হোৱাৰ মূল কাৰণ হৈছে বীজাণুৰ আক্ৰমণ, বিশেষকৈ ভাইৰাছৰ দ্বাৰা টনচিলৰ সংক্ৰমণ। তাৰপিছত আছে টনচিলাইটিছ বীজাণু শৰীৰত কেনেদৰে প্ৰৱেশ কৰে? টনচিলাইটিছ বীজাণুটো শৰীৰৰ উশাহৰ জৰিয়তে অপৰিষ্কাৰ মুখৰ ভিতৰত বা হাতৰ মাধ্যমে প্ৰকাশ কৰে। তাৰপিছত আছে 5 নম্বৰ প্ৰশ্নোত্তৰ লিখিব লাগে। টনচিলাইটিছ হ'লে আমাৰ শৰীৰত কি কি লক্ষণে দেখা দিয়ে? টনচিলাইটিছ হ'লে শৰীৰত নিম্নলিখিত লক্ষণবোৰ দেখা দিয়ে। সেইবোৰ কি? জ্বৰ হোৱা, ডিঙিৰ বিষ হোৱা, তাৰপিছত খাদ্য গিলতে ডিঙিত লাগি ধৰা, শুকান কাহ হোৱা, জিভাত বগা চামনি পৰা, মুখৰ পৰা গোন্ধ ওলোৱা। টনচিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি কেনেধৰণৰ সাৱধানতা ল'ব লাগে? সেইটো হ'ল পুৱা গধূলি হাত মুখ পৰিষ্কাৰকৈ ধুব লাগে। হাত সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে। সংক্ৰমিত ব্যক্তিৰ স্পৰ্শৰ পৰা আঁতৰি থাকিব লাগে। কোনে কাক আৰু কিয় কৈছিল? তোমালোকে মাইনুক কিয় জোকাইছা? এইটো ডাক্তৰ পেহীয়ে মন্টি আৰু জন্টিক কৈছিল কাৰণ সিহঁতে আইচক্ৰীম খোৱাৰ কথা কৈ মাইনুক জোকাইছিল, যাৰ ফলত মাইনুৰ মন বেয়া হৈছিল আৰু টনচিলাইটিছ অৱস্থা বেয়া হোৱাৰ সম্ভাৱনা আছিল। মাইনুৰ টনচিল দুটা কিয় কাটিবা? এইটো কি হ'ব? জন্টিয়ে ডাক্তৰ পেহীক কৈছিল মাইনুক ভয় খুৱাবৰ বাবে আৰু তাইক জোকাবৰ উদ্দেশ্যে। দুটা কেতিয়া কাটিবা এনেকৈ জোকাইছিল। টনচিলাইটিছ হ'লে পনীয়া আহাৰ খাব লাগে। এইটো কোনে কৈছিল? ডাক্তৰ পেহীয়ে মন্টি আৰু জন্টিক কৈছিল মাইনুৰ টনচিলাইটিছ চিকিৎসাৰ বাবে পৰামৰ্শ হিচাপে, কাৰণ পনীয়া আহাৰে ডিঙিৰ বিষ কমোৱাত সহায় কৰে। তাৰপিছত আছে কি তলত দিয়া শব্দকেইটাৰ প্ৰয়োগ কৰি বাক্য ৰচনা কৰিব লাগে। বীজাণু এটা শব্দ দিছে। বীজাণুৱে কি? মুখৰ ভিতৰত প্ৰৱেশ কৰি টনচিলাইটিছৰ দৰে অসুখৰ সৃষ্টি কৰে। সাৰ্থক মানে মন্টি আৰু জন্টিয়ে মাইনুক জোকোৱাৰ পৰিকল্পনা সাৰ্থক হৈছিল। পৰিষ্কাৰ দাঁত মুখ পৰিষ্কাৰকৈ ধুলে ৰোগৰ সম্ভাৱনা কমিব। দাঁত মুখ পৰিষ্কাৰ ৰাখিব লাগে, এনেকৈ লিখিব পাৰা। আক্ৰান্ত মানে মাইনু টনচিল বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈছিল। অসুখ টনচিলাইটিছ এটা কি? সাধাৰণ অসুখ যি বীজাণুৰ কাৰণে হয়। ঠাণ্ডা বস্তু খালে টনচিলাইটিছ সমস্যা বাঢ়িব পাৰে। এইটো মানে কিতাপৰ পৰা গোটেইখিনি লোৱা হৈছে, তোমালোকে নিজেও লিখিব পাৰা। ঠাণ্ডা দি এটা বাক্য ৰচনা কৰিব পাৰা। তাৰপিছত অসুখ দি এটা আক্ৰান্ত দি, পৰিষ্কাৰ দি, সাৰ্থক বীজাণু এইবোৰ দি কৰিব পাৰা। আৰু ইয়াতো দিয়া আছে কিছুমান, যিটো ভাল লাগে সেইটো লিখিবা। তাৰপিছত চোৱা কি আছে, তলত দিয়া ধাতুৰূপবোৰৰ লগত বিভক্তি যোগ কৰি ক্ৰিয়াপদ গঠন কৰা। ক্ৰিয়াপদ গঠন কৰিব লাগে। দি যোগ উ দিও, হাঁহ যোগ এ হাঁহে, উ যোগ আ উঠা, ধৰ যোগ এ ধৰে, পৰ যোগ অ পৰু, পৰ যোগ উ পৰু, পৰ যোগ অ পৰ। তাৰপিছত আছে এডিশ্যনেল কুৱেশ্যন। মাইনুৰ কি অসুখ হৈছিল? মাইনুৰ টনচিলাইটিছ হৈছিল। টনচিলাইটিছৰ কাৰণে মাইনুক কি খোৱা বন্ধ কৰিবলৈ কোৱা হৈছিল? ঠাণ্ডা বস্তু খোৱা বন্ধ কৰিবলৈ কোৱা হৈছিল।
টনসিল কি টনসিল হৈছে ডিঙিৰ ওপৰৰ দুফালে থকা দুটা গ্ৰন্থি টনসিলাইটিছ হলে শৰীৰত কি লক্ষণ দেখা যায় জ্বৰ ডিঙিৰ বিষ শুকান কাহ জিভাত বগা চামনি আৰু মুখৰ পৰা গোন্ধ ওলোৱা বীজাণু শৰীৰত কেনেকৈ প্ৰৱেশ কৰে বীজাণু উশাহ হাত বা মুখৰ ভৰিত থকা পৰিষ্কাৰৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে টনসিলাইটিছৰ চিকিৎসাত কি ধৰণৰ আহাৰ খোৱা উচিত পনীয়া আহাৰ খোৱা উচিত ডাক্তৰ পেহীয়ে মাইনুৰ অসুখ কেনেকৈ নিৰ্ণয় কৰিছিল ডিঙিৰ ভিতৰৰ পৰা খেকাৰ নি পৰীক্ষা কৰি নিৰ্ণয় কৰিছিল মাইনুৰ টনসিলাইটিছৰ চিকিৎসাত কি ঔষধ দিয়া হৈছিল এণ্টিবায়টিক ঔষধ দিছিল টনসিলাইটিছৰ পৰা হৃদপিণ্ডৰ বাত বিষ হ'লে কি কৰিব পাৰি দুটা অপাৰেশ্যন কৰি কাটি পেলাব পাৰি টনসিলাইটিছৰ পৰা বাচিবলৈ কি কৰা উচিত দাঁত মুখ আৰু হাত পৰিষ্কাৰ কৰি ৰাখিব লাগে আজিৰ ভিডিঅ'টো আছিল ইমানে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিবা কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা যাতে সকলোৱে ভিডিঅ'বিলাক চাব পাৰে আৰু কুৱেশ্যন আনচাৰবিলাক লিখিব পাৰে পঢ়া শুনা কৰিব লাগে আজিলৈ ইমানেই